হয় আজি মই জীৱনত প্ৰথমবাৰ জেলৰ ভিতৰৰ দৃশ্যটো চালোঁ যেহেতু গৃহ বিভাগৰ জেল বিষয়টো মোৰ অধীনত আছে সেইকাৰণে আজি প্ৰথমটো জেল আজি ভিজিট কৰিলোঁ আৰু ভিজিট কৰি পৰিস্থিতি পৰিৱেশ বুজিবলৈ চেষ্টা কৰিছোঁ ক'ত কি অসুবিধা আছে আৰু জেলত থকা যিসকল কয়দী আছে তেওঁলোকে কি সুবিধা পাব লাগে গোটেইখিনি আজি পৰ্যালোচনা কৰিলোঁ আৰু আচলতে ফিল্ডত যেতিয়ালৈকে ভিজিট কৰা নহয় তেতিয়ালৈকে বিভাগটোৰ সম্পূৰ্ণ মানে কাম কৰাৰ ক্ষেত্ৰত অসুবিধা আহে সেইকাৰণে মই আজি যেহেতু সময় আছিল সেইকাৰণে জেলত আহি এইখিনি এভাৰেজ বেয়া বুলি ক'ব নোৱাৰি এভাৰেজ কিন্তু অলপ চলপ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ ক'ৰবাত মেৰামতিৰ প্ৰয়োজন আছে পানীটো অকণমান অসুবিধা বুলি কৈছে সেইখিনি তেওঁক নাপালোঁ এইটো মই খবৰ ল'ম কি আছে খবৰ ল'ব লাগিব এইটো চাওক মই ভাবোঁ যে জেলত যিসকল থাকে আণ্ডাৰ ট্ৰায়েলেই হওক বা কনভিক্টেড যিসকল থাকে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত সমাজত এটা বৰ ভাল মানে গাঁওখনতে হওক বা য'তে তেওঁ যিটো তেওঁৰ আচল বাসস্থান তাত গৈ পেলাই মানুহৰ চকুত এটা তেওঁ নেগেটিভ মানে হেৰি লৈ পেলাই যায় গতিকে সেই মানুহজন জেলৰ পৰা ওলাই যোৱাৰ পিছত যাতে আকৌ নিজকে সমাজখনত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে মই ভাবোঁ জেলত যদি আমি স্কিলৰ কাম অলপ কৰিব পাৰোঁ তেন্তে মই ভাবোঁ যথেষ্টখিনি আমি আগবাঢ়ি যাব পাৰিম আৰু সেই দিশত মোৰ অলপ কাম কৰাৰ ইচ্ছা আছে হয় ইয়াৰ যিটো কেপাচিটি 172 তাতকৈ বেছি মানুহ আছে আৰু টাউনৰ মাজমজিয়াত যিহেতু অকণমান আঁতৰাই বেলেগ জেগাত যদি শ্বিফ্ট কৰাৰ ব্যৱস্থা হয় জেলবিলাক তেন্তে ভাল আৰু সেই দিশত ইয়াত কাম হৈছে গতিকে বিষয়টো কি পৰ্যায়ত আছে মই চাম এতিয়ালৈকে টেণ্ডাৰ চেণ্ডাৰ হোৱা নাই গতিকে সেইখিনি আগবঢ়াই সোনকালে কামখিনি কৰাবলৈ মই চেষ্টা কৰিম নিশ্চয় কৰিম সকলোতে যাম